বিড়ি খাবি হ্যাঁ এই দেখছেনে এই সেই দুয়োতে আলোচনা এনেকুৱা আলোচনা কৰি আছে তাৰে মোৰ খুমেদি ভাঙি দিলা আৰু আমাৰ বেয়া লাগছে এটা কথাৰ কাৰণে সেইডাল নাহৰডাল মইনাহঁতৰ ৰুইছিলোঁ মইনাহঁত দিনে ৰুইছিলোঁ কিন্তু এইডাল তাৰমানে নাহৰডাল কিয়াবা মৰিল বেয়া লাগছে আৰু সেইকাৰণে বিড়ি খাবি তই বিড়ি খাবি হা তই জানা নাই নেকি বিড়ি খাল খেতে সেই বিড়িডাল খাব পাৰি ইয়াৰে বিড়িকেইডালো ভাজি খাব পাৰি ফল ফুলৰ এইকেইডাল এইডাল এনেকে গুচাই দিলে এইডাল নিসিজে এইডাল গুচাই দুইখৰা কৰি তেলত ভাজি খাব লাগে বৰ ধুনীয়া লাগে খাই পাইছ নাই তই কিয় নাখামে আকৌ তো খালি ৰখা খাইছো বেচনীটো খোৱা নাই একবাৰ বেচনীটো ভাজি খাব পাৰি বিৰাট মজা লাগে এইকেইটা আৰু এইকেইটাতো ভিটামিন থাকে এইকেইটা বিড়িডাল ভাজি খাব লাগিব ভিতৰৰ মালটো গুচাই ল'ব লাগিব এইডাল গুচাই লৈ পেলাই গুচাই দিব লাগিব এইডাল গুচাই ল'ব গুচাই দিব যদি খা ভাজা যদি থৈ দিম থৈ দি আমাৰ এইকেইটালৈকে ভাজবি কলফুলটো ৰাতি ভাজবি এইকেইটা খাব লাগিব মানে আজি আমি কলফুল খাম তাইক সুধি আছে মায়ে আলু ভাজিল আলু নিদিম এয়া ভাজিব আৰু এইটো কলফুলটো ঘৰৰ কলফুল এইটা পুৰা জবৰদস্ত লাগি আছে ফুল তাৰমানে কিন্তু হয়হে আশা আৰু এইডাল ওচৰৰ পৰা এতিয়া চাইছোঁ তেতিয়া মই খিৰিকীতে চাইছিলোঁহে কিন্তু এইডাল মৰা কাৰণে বেয়া লাগিছে কাৰণ মইনাহঁতে এডাল ৰুইছিলোঁ আৰু কিয়াবা মৰি গ'ল এডাল ছাগলীও খালা নহয় বেয়াকৈ আৰু এডালত পানী এতিয়া ৰাতিপুৱা দিলে বাৰু দি উঠি এতিয়া আকৌ অকণমান মাটি দিছে এইটো চাই আছে পাতকেইটা ছিঙিলে কি হ'ব সেই ছিঙিলে বেয়াহে হ'ব নহয় পাতকেইটা ছিঙি যদি আধা মৰিলে গাছটা সেয়া বৰষুণ পৰিলে কিন্তু জীয়ৰ হ'ব বহি আছা সেয়া কটাই শুকাইছে আৰু ছিঙি নিদিবি পাত থাকিলেহে হয় বৰ অস্থাৰি কোমল কোমল পাত হ'ব কিন্তু গাছটা যদি একবাৰ হেৰি কৰি দিব পাৰে এডাল হওক জানো মানে কমেণ্ট এটা চাই আছিলোঁ সি কৈছে চাওঁ কমেণ্ট এটা চাওঁ আৰু গুণক বোলে খুব ভাল লাগে কিবা আনিছা নেকি এই ভাত চাত খালা ভাত খাই মাৰিব আহিছা মোক এৰি থৈ আজি ভাত খালি তই কি হৈছে জানে কি হৈছে এটা কিবা হৈছে হা ফুৰো নহয় ফুৰে বাৰু পেটল গোন্ধাইছে পেটল গোন্ধাইছে গাড়ীখনে পেটল গোন্ধাইছে পেটল গোন্ধাইছে কিবা গোন্ধাইছে কি কলি সেইকাৰণে ভাত খালি বা মূৰৰ বিহত ভাত খাই দিলা দেখিলি মাছ পৰা আছিল দেখিছা এই তাৰমানে মূৰৰ বিষ উঠাৰ কাৰণে সোনকালে ভাতটো খাই দিলে দেখিলি নে বেলেগৰ তাৰমানে মূৰৰ বিষ উঠিলে ভাতটো নাখালে দেৰিকৈ খাওঁ আৰু মোৰ মূৰৰ বিষ উঠিলেও সেনেকুৱাই অলপ মূৰৰ বিষ উঠি অলপ নিজে মূৰৰ বিষ উঠিলে মোবাইল টিপি থাকা হয়নে কলি আৰু আমাৰ ৰং দিয়া এইখিনি চিনি নাপোৱা হৈ গৈছে আৰু এইবিলাক ৰং দিয়া হৈ গ'ল কিন্তু অলপ বাকী আছে কোনখিনি বাকী আছে এইবিলাক বঢ়িয়াকৈ ৰং দিয়া হৈ গ'ল আৰু খিৰিকীখন বাকী আছে তলৰবিলাক বাকী আছে খুটা ৰং দিয়া বঢ়িয়াকৈ হৈ গ'ল আৰু দেখা যায় ইফালে ৰং দিয়া হৈছেনে নাই ইফালে আমাৰ ইফালে ৰং দিয়া হ'ল ইফালে ৰং দিয়া হৈ গ'ল বঢ়িয়া পুৰা মাছে ভাতে খালোঁ আৰু আজি ইভিনিং ডিউটি কৰিছোঁ সেইকাৰণে বহুত বেছি দেৰি হৈ গ'ল এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যদি ফেচবুক পেজত চাইছে পেজটো ফ'ল' কৰি দিয়ক কালি এটা ধুনীয়া ব্লগ লগ পাম আজিলৈ বাই গুড নাইট